हिमंत बिस्वा शर्मा ने गौरव गोगोई के धार्मिक रूप पर उठाया सवाल। कहा तुष्टीकरण की राजनीति नहीं चलेगी। असम के मुख्यमंत्री हिमंत बिस्वा शर्मा ने अखिल गोगोई और गौरव गोगोई पर धार्मिक दृष्टिकोण मामले में सवाल उठाया है। हिमंत ने मुसलमानों के प्रति तुष्टीकरण को लेकर गौरव गोगोई पर धावा बोला है। हिमंत का आरोप है कि गौरव गोगोई धार्मिक मामलों में दो समुदायों को विभेद कर रहे हैं। हिमंत ने कहा कि गौरव गोगोई की राम मंदिर के अभिषेक के प्रति स्पष्ट उदासीनता दिखाई देती है, पर वही जब वो नगांव में राहुल गांधी के साथ विरोध प्रदर्शन करते हैं तो जबरदस्त उत्साह में रहते हैं। ईद समारोह में उनकी भागीदारी से ये बात तो बिल्कुल स्पष्ट है कि गौरव गोगोई तुष्टीकरण की राजनीति करते हैं। हिमंत बिस्वा शर्मा ने यह भी कहा कि असमिया मुसलमानों की समस्याओं का हल तुष्टीकरण के माध्यम से नहीं, बल्कि राज्य सरकार की नौकरियां प्रदान करके गुणवत्तापूर्ण शिक्षा देकर और बाल विवाह के खिलाफ आवाज उठाकर किया जा सकता है। अखिल गोगोई और गौरव गोगोई जोवाकाली शिवसागरत नामाज पढ़िছে और मोटामुटी गौरव गोगोई नामाज पढ़ार नियम तो जाने मैं जी देखिल कत शिकिছে जानिब। कथाটো हल जे ईदत आमिও शुभेच्छा दिছোঁ, प्रधानमंत्री मोदी डांगरियाई शुभेच्छा दिছে। ईद बरदिन पूजा এই গোটেইবোৰ সকলো জাতিৰে উৎসৱ। আমি কোনোবাই তাত গৈছে নাই যোৱা এইটো আমি ক'ব নাযাওঁ। মোৰ মনত এটাই প্ৰশ্ন যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ অখিল গগৈ কিয় অনুভৱ কৰা নাছিল? ৰাম মন্দিৰ যেতিয়া আমাৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল সিদিনাখন ৰাহুল গান্ধীক লৈ গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল। ঈদৰ প্ৰতি যিটো সন্মান সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। ৰাম মন্দিৰত আজিলৈকে তুমি যোৱা নাই। শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মায়েমৰা সমাজ, আমাৰ অসমত আৰু বহুত ধৰ্ম উৎসৱ আছে। ইমান পবিত্ৰতাৰে আমি বাকী উৎসৱবিলাকত যাওঁ নে নাযাওঁ? কামাখ্যাত যাওঁ নে নাযাওঁ? বা একে উৎসাহ উদ্দীপনালৈ হনুমান মন্দিৰত যাওঁ নে নাযাওঁ? এই গোটেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহে। আমি বিশ্বাস কৰোঁ যে অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণৰে সম্ভৱ নহয়। তেওঁলোকে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া শুনা কৰিব লাগিব, সমাজত আগুৱাই যাব লাগিব। কাৰোবাৰ লগত নামাজ আদা কৰি কিন্তু দুখীয়াজনৰ ঘৰ নবনাওঁ, দুখীয়াজনক চৰকাৰী চাকৰি নিদিওঁ, বাল্য বিবাহৰ বিৰুদ্ধে মাত নামাতো, সি কেতিয়াও এটা জাতি বা সম্প্ৰদায়ক ভাল পোৱা নুবুজায়। গৌৰৱ গগৈ ডাঙৰীয়াই এটা মহাপাপ কৰিছিলে। যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নগাঁও ৰাজপথত ৰাহুল গান্ধীক তেল মাৰিবৰ কাৰণে যিটো ধৰ্মঘট কৰিলে সেই দৃশ্য আজিও মোৰ মনত আছে। এফালে নামাজ, এফালে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিনাখন আন্দোলন। ভূপেন বৰাই যেতিয়া কৃষ্ণক লাভ জেহাদী বুলি কৈছিল যে কৃষ্ণ এগৰাকী লাভ জেহাদী আছিলে, সেই সময়ত গৌৰৱ গগৈ ক'ত গৈছিলে? সেই সময়ততো তেওঁ আমালৈকে মনত পৰা নাছিলে। অসমৰ সমগ্ৰ সমাজখনে কৃষ্ণক বিশ্বাস কৰে। কৃষ্ণক লাভ জেহাদী বুলি কোৱাৰ সময়ত গৌৰৱ গগৈ ক'ত আছিল? অখিল গগৈ ক'ত আছিলে? গতিকে এই ব্যক্তিসকলে তুষ্টিকৰণৰ ৰাজনীতি কৰিব খোজে। কাকো ভাল নাপায়, না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়, না খ্ৰীষ্টিয়ানক ভাল পায়। তুষ্টিকৰণৰ ৰাজনীতি হৈছে তেওঁলোকৰ সৰ্বস্ব। আৰু গৌৰৱ গগৈটো তুষ্টিকৰণৰ তেওঁ তুংগত। এজন হিন্দু মানুহ, ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে, ঘৰত মন্দিৰত সিদিনাখন একো নকলেও প্ৰাণ প্ৰতিষ্ঠাৰ মহোৎসৱ সকলো মানুহে চাইছে। গৈ পেলাই কি কৰিছে? নগাঁৱত ৰাহুল গান্ধীক তেল মাৰিবৰ বাবে আন্দোলন কৰি আছে। কালি নামাজ পঢ়িছে। হিন্দু সমাজৰ মনত প্ৰশ্ন হৈছে যে আমি তেওঁৰ আপোন নহয় নেকি? ৰাম ভক্ত, কৃষ্ণ ভক্তসকলৰ মনত প্ৰশ্ন হৈছে যে কৃষ্ণক লাভ জেহাদী বুলি কওঁতে তেওঁ কিয় মাত মতা নাছিলে? গতিকে এইবিলাক মানুহে না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়। এওঁলোকৰ কাৰণেই আজি আমাৰ সমাজখন পিছুৱাই আছে। নামাজৰ দিনা আহিলোঁ, নামাজ পঢ়ি দিলোঁ, মুছলমানে মোক ভোট দিব। আৰে বাবা, হিন্দুৰো ভোট আছে।
ৰাম মন্দিৰৰ দিনাখন তুমি যে আন্দোলন কৰিলা তাকো ৰাহুল গান্ধীৰ লগত, তেওঁতো কি ধৰ্মৰ মানুহ কোনেও নাজানে, তেওঁৰ লগত বহি যে তুমি আন্দোলন কৰিলা নগাঁৱৰ ৰাস্তাত, সেইটো কি হ'ব? কৃষ্ণক লাভ জিহাদী বুলি কিয় ক'লা? হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোকে সমান চকুৰে চোৱা, হিন্দু সমাজক উপলুঙা নকৰিবা। গেৰেণ্টি আৰু ন্যায় তেওঁলোকৰ পকেটত সোমাই থাকক না, অসমততো চৰকাৰ। हिमंत ने आगे कहा कि गौरव गोगोई ने राम मंदिर अभिषेक का हिस्सा न बनकर और इसका विरोध कर हिंदू समुदायों की भावनाओं को ठेस पहुंचाया है। उन्होंने प्रदेश की जनता के साथ जो छल किया है उसके लिए जनता उन्हें कभी माफ नहीं करेगी। न्यूज़ डेस्क रिपोर्ट, सच द रियलिटी।